নগাঁৱৰ ৰহস্যময় যুৱতী প্ৰিয়ংকা বৰ্মনৰ প্ৰতিক্ৰিয়া। আচলতে কি হৈছিল প্ৰিয়ংকা বৰ্মনৰ লগত? কিছুদিন পূৰ্বে প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে দেহ ব্যৱসায় ড্ৰাগছৰ ব্যৱসায় কৰা বুলি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল। আজি মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ মিছা ভিত্তিহীন বুলি ভাষ্য প্ৰদান কৰে। এগৰাকী বিজেপি নেতাই বিয়াৰ প্ৰলোভন দি তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি অৱশেষত বিয়া নপতা বুলি মহিলাগৰাকীক এনেদৰে মিছা অপবাদ দিয়া বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে। আনকি লোকজনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে যদিও আৰক্ষীয়ে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে। অৱশেষত সংবাদ মাধ্যম যোগে চৰকাৰৰ ওচৰত ন্যায় বিচাৰি আবেদন কৰিছে। মই প্ৰিয়ংকা বৰ্মন, মোৰ ঘৰ ঢিং আৰু মোৰ নগাঁও মাজুৱাটী গাঁৱৰ বিজেপি নেতা এজনৰ লগত দুবছৰৰ পৰা বিয়া পতাৰ কথা চলি আছিলে। কিন্তু যেতিয়া বিয়া পতাৰ কথা ওলায় তেওঁ মোৰ উল্টা পাক মাৰি মোৰ নানান ধৰণৰ অপপ্ৰচাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। আৰু মই যেতিয়াই মোক বিয়া পতাৰ উল্টা পাক মৰাৰ কাৰণে মই আইনৰ কাষ চাপিছিলোঁ, কিন্তু আইনে মোক এতিয়ালৈকে কোনো সহায় কৰা নাই। নগাঁও সদৰত তেওঁৰ নামত 15 তাৰিখে মোৰ এজাহাৰ এখন দিছিলোঁ, কিন্তু এতিয়ালৈকে তেওঁ একশ্যন কোনো লোৱা নাই। আৰু তেওঁ মই বুলিয়েই নহয়, তেনেকৈ বিভিন্ন মানুহৰ পৰা বিজেপি লিডাৰ বুলি, বিজেপি কৰোঁ বুলি বহুতৰ পৰাই টকা লৈছে আৰু তেনেকৈ বহুত ছোৱালীৰ জীৱন ধ্বংস কৰিছে। সেইকাৰণে মই বিচাৰোঁ যে আইনে ন্যায় দিয়ক। মোৰ ছ'চিয়েল মিডিয়াত মোক বহুত ভাইৰেল কৰিছে চাহিন্দৰ শ্বাহ নামৰ মাইকেল মানুহজনে। তো সেইকাৰণে মই বিচাৰোঁ যে যোনে যোনে মোৰ বাতৰিটো ভাইৰেল কৰিছে তেওঁলোকেও জানি শুনি নিউজটো কৰিব লাগিছিলে, নজনাকৈ কৰিছে। তো মই তেওঁলোকৰ ওপৰতো এটা কমপ্লেইন কৰিব আগবাঢ়িছোঁ। তো সেইকাৰণে আজি মই বহুত ভাঙি পৰিছোঁ। তো মোৰ প্ৰশাসন বিষয়লৈ এটাই অনুৰোধ, তেওঁ যিখিনি কৰিছে তো মই বাচিম নে নেবাচিম, মোৰ বাচাটো বহুত টান হৈ গৈছে, কঠিন হৈ গৈছে। সেইকাৰণে বিচাৰোঁ প্ৰশাসন বিষয়ালৈ এটাই অনুৰোধ যে মই এজনী ছোৱালী মানুহ হিচাপে ন্যায় বিচাৰোঁ, মোক ন্যায় দিব লাগে। মইৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।